নমস্কাৰ, আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আজি আকৌ স্বাগতম জনাইছোঁ। মই প্ৰদীপ লাগাছোঁ। আজি আপোনালোকক দেখুৱাব লৈছোঁ মই এই গাঁওখনৰ বৰং কৃষ্ণপুৰ গাঁও। এই গাঁৱত জল জীৱন মিছন পানী যোগান আঁচনি কাম কৰি আছোঁ। এতিয়া এই জল জীৱন মিছন এতিয়া বৰ্তমান সকলো জেগাতে জল জীৱন মিছনৰ কাম চলি আছে, বালা আৰ্ট। গতিকে সকলোখিনি পানী যোগানত কি কি ইউজ কৰা হয়, কি কি কেনেকৈ পানী ব্যৱহাৰ কৰিব লাগে, পানী মানুহৰ জীৱনৰ এক প্ৰয়োজনীয় এটা ঠাইল। গতিকে পানী নহ'লে আমি সকলোৱে জানো, পানী নহ'লে আমি সকলো জীৱ জন্তুৱেই পানী খায় আৰু পানী নহ'লে সকলো প্ৰাণীয়েই জীৱিত নহয়। গতিকে এতিয়া আমি এই জল জীৱন আঁচনিৰ ইয়াত বনোৱা হৈছে বৰং কৃষ্ণপুৰ গাঁৱত। ইয়াত জল জীৱন মিছনৰ ড্ৰয়িং চলি আছে। গতিকে ইয়াত বাৰু 100% হৈ গ'ল। এতিয়া এইটো মই কৰিব লাগিব। গতিকে সন্ধিয়া সময় হৈছে, গতিকে সন্ধিয়া ৰাতি 9 হোৱাৰ আগতে মই ভিডিঅ'টো দেখুৱাব চেষ্টা কৰিছোঁ। আৰু এইফালে এয়া টেংকি ওপৰলৈ, আৰু এই ওপৰলৈ মই গৈ আছোঁ। এনেকৈ ধুনীয়াকৈ সজোৱা হৈছে। ইয়াত আমাৰ এই 1 নং মিলনপুৰৰে কণ্ট্ৰেক্টৰ লক্ষ্যনাথ পেগু, সন্মানীয় আমাৰ সংগঠনৰ এজন বিষয়ববীয়া। গতিকে তেখেতে ইয়াত বৰং কৃষ্ণপুৰ গাঁৱত পানী যোগান আঁচনি এনেকৈ কাম কৰা হৈছে। পানী ইয়াত পানী তলৰ পৰা এনেকৈ ওলাই আহে আৰু ইয়াত পানী জমা হয় ইয়াত। আৰু এইফালে টেংকি, ইয়াত 20,000 লিটাৰৰ এতিয়া টেংকি ইয়াত বহোৱা হৈছে, প্ৰায় 20,000 লিটাৰ। আৰু মই তললৈ দেখুৱাই আছোঁ ইফালে। আৰু ইয়াত কিছু কাম বাকী আছে। গতিকে এতিয়াই মই দেখুৱাব বিচাৰিছোঁ, বহুদিন হ'ল আজি ভিডিঅ' নিদিয়া। গতিকে সকলোলৈকে ভিডিঅ'টো দেখুৱাবলৈ সকলো মোৰ চেনেলৰ প্ৰিয় দৰ্শক সকলোকে মোৰ ফালৰ পৰা স্বাগতম জনাই আজি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু কি কি কাম কৰিলোঁ সেইখিনি সকলোকে দেখুৱাইছোঁ। আৰু ইয়াত কাম আছে, যদিও এতিয়া সন্ধিয়া সময় হৈছে। গতিকে এইখিনিতে ভিডিঅ' কৰিবলগীয়া হৈছে। আৰু এই কামত সম্পূৰ্ণৰূপে সহায় সহযোগিতা কৰিছে আমাৰ এই গাঁৱৰে সন্মানীয়, আপোনাৰ নাম? মোৰ নাম পুতুল দলে। হয়, ইয়াত এই বৰং কৃষ্ণপুৰ গাঁৱত এনে যে জল জীৱন মিছন আঁচনি, ইয়াত কণ্ট্ৰেক্টৰে ধুনীয়াকৈ কাম কৰিছে বাৰু। সকলোখিনি কাম কৰিছে। ইয়াত আপোনাৰ দায়িত্বটো কি বাৰু? যিহেতু মই এই মাটিডোখৰ দিছোঁ, আৰু এই মৰ্মে গাঁৱৰ ৰাইজে মোক ইয়াৰ অপাৰেটৰ বা চলাবৰ কাৰণে চকীদাৰ হিচাপত মোক নিয়োগ কৰা হৈছে। এইমতে এতিয়া মই সন্ধিয়া সময় পানী দি আছোঁ। এনেই আমি ন্যূনতম 1 ঘণ্টা সময় পানী দিব লাগে ৰাতিপুৱা। এনেই তেনেকে 1 ঘণ্টা সময় পানী দিব লাগে। পানীটো পৰিষ্কাৰ হয় নেকি? পানী পৰিষ্কাৰ হৈছে বুলি ক'ব লাগিব। এতিয়া বেছি দিন হোৱা নাই, ইমান পৰিষ্কাৰ হোৱা নাই বাৰু পানীটো। আৰু 1 সপ্তাহ বা 15 দিন পাছত। ধন্যবাদ, আপুনি যে ইমান দায়িত্ব বহন কৰি কামবিলাক কৰি গৈ আছে। আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা ধন্যবাদ যাচিছোঁ। আৰু আমাৰ এয়া গাঁৱৰে মুৰব্বী হিচাপে আমাৰ দাদাই এই বৰং কৃষ্ণপুৰ গাঁৱত জল জীৱন আঁচনিৰ সন্দৰ্ভত আপোনাৰ মুখ্য হিচাপে এতিয়া হৈ আছে। গতিকে এই আঁচনিৰ বিষয়ে অকণমান ক'ব নেকি?
হয়, আমাৰ বৰং কৃষ্ণপুৰত খুব ধুনীয়া ধৰণে আমাৰ জল জীৱন আঁচনি বনাই দিছে চৰকাৰে। সেইকাৰণে আমাৰ নতো সুখী পাইছোঁ। ভাল ভাল পানীটো আজিকালি কেতিয়াবা খাওঁ আমি, কেতিয়াবা অলপ গোলা হৈ আছে। এতিয়া আজিকালি অলপ পৰিষ্কাৰ হৈছেগৈ, খাব হৈছেগৈ আৰু খুব ধুনীয়া পানী আৰু হয়। তেখেতে বহুত পৰামৰ্শ আগবঢ়ালে, গতিকে আমাৰ দুটাই হয় এই জল জীৱন আঁচনিখিনি সকলো গাঁৱৰ ৰাইজে ইয়াত সহযোগ কৰি কামটো কৰোৱা হৈছে। এতিয়া ইতিমধ্যে সম্পূৰ্ণ হৈছে, ইয়াত ড্ৰয়িং কৰা হৈছে, গতিকে সকলোখিনি মই দেখুৱাই আছোঁ। এফালে চাইনবোৰ্ড আৰু চাইনবোৰ্ডটো মই এনেকৈ লিখিলোঁ, ট্ৰেক্টৰ ডালাত উঠি লিখিবলগীয়া হ'ল বহুত ওখ হোৱাৰ বাবে। আৰু কণ্ট্ৰেক্টৰৰ নিজৰ ট্ৰেক্টৰ আছিলে, মিস্ত্ৰীসকলে এই ট্ৰেক্টৰটো আনিছিলে। গতিকে সেই সুযোগতে মই এই ওপৰখিনি লিখি ৰাখিলোঁ। যেতিয়া ট্ৰেক্টৰটো নিবলগীয়া হ'ল, মিস্ত্ৰীসকলৰ কাম কৰি শেষ কৰি যাবলগীয়া হ'ল, তেতিয়া তলৰখিনি যাতে সুবিধা হয় সেইটো ভাবি মই আগৰখিনি লিখি থলোঁ। মিস্ত্ৰীসকলৰ কামখিনি মই লিখি থকা বাবে সময় নোপোৱা কেমেৰা নকৰিলোঁ। মিস্ত্ৰীসকলেও কিছু কাম বাকী আছিলে, সিহঁতেও কৰিছিলে। তেখেতসকলে যাবলৈ সময় হ'ল। উত্তৰত যোৱাৰ পাছত মই সৰু ডেস্কটোৰে চাইনবোৰ্ডটো লিখি শেষ কৰিলোঁ। আৰু ইয়াত ছেভ দ্য ৱাটাৰ আৰু পানী অমূল্য সম্পদ, ইয়াক সৎ ব্যৱহাৰ কৰিব লাগে। এয়া পানী অপচয় নকৰিবা, ব্যৱহাৰ নহ'লে পানীৰ টেপটো খোলা নাৰাখিব। আৰু এইফালে পানীয়ে আমাৰ জীৱন। গতিকে এই ড্ৰয়িংখিনি ময়ে কৰি আছোঁ, বেলেগে কৰা নাই বাৰু। ড্ৰয়িংখিনি মোৰ হাতত পৰিলে, গতিকে মই যিমান পাৰোঁ মই এইখিনি কাম কৰি আছোঁ। গতিকে কেনে লাগিছে আপোনালোকে সকলোৱে কমেণ্টত ভাল বেয়াৰ খবৰ জনাব। আৰু এইফালে ঘৰে ঘৰে বিশুদ্ধ পানী, আৰু এইফালে জল জীৱন মিছন আঁচনি, পানী সংৰক্ষণ কৰক। এইফালে পানী সংৰক্ষণৰ এটি ফটো আঁকা হৈছে। আৰু এইফালে অলপ বাকী আছে, সেইটো মই কৰিব লাগিব। গতিকে এইখিনি কৰাৰ পাছত মই সম্পূৰ্ণ ছবিটো মই দেখুৱাম। গতিকে আজিলৈ এই ভিডিঅ'টো সামৰিব লৈছোঁ। গতিকে এই ছবিটো সম্পূৰ্ণ কৰি মই গুচি যাম। ছবিটো অসম্পূৰ্ণ হওঁতেই মই এই ভিডিঅ'টো শেষ কৰিব বিচাৰিছোঁ, যিহেতু এই সন্ধিয়া সময়ত ফটো ক্লিয়াৰ নহয়। গতিকে এইখিনি ভিডিঅ'টো ইমানতে সামৰিছোঁ। আৰু এইফালে সকলোখিনি কাম মই দেখুৱালোঁ। কেনে লাগিলে? এই ড্ৰয়িংখিনি ময়ে কৰিছোঁ, বৰ্তমান কৰি আছোঁ। আৰু সদায় তেনেকৈ কৰিবলৈ আপোনালোকে যেন সহায় সহযোগিতা আগবঢ়াবলৈ মোৰ ফালৰ পৰা ধন্যবাদ যাচিছোঁ। আৰু পিছৰ ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম আৰু সহায় সহযোগিতা আপোনালোকে জনাব লৈ আহোঁ। আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। ধন্যবাদ।